বৰপেটা লোকসভা সমষ্টি এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বীভাৱে ফণীভূষণ চৌধুৰী আগবাঢ়িছে। তেখেত বিপুল ভোটত বিজয়ী হ'ব। আৰু আজি ৰাতিপুৱাৰ পৰা মই 3খন বৰপেটাত মিটিং কৰিলো, সৰুপেটা, বৰক্ষেত্ৰী, হাজো। ৰাইজৰ বহুত উৎসাহ আৰু ইমান উৎসাহ আগৰ ইলেকশ্যন বিলাকত দেখাই নগৈছিল। সেইকাৰণে মই আশা কৰো যে কেইবা লাখ ভোটত ফণীভূষণ চৌধুৰী বিজয়ী হ'ব। এবাৰ যেহেতু বৰপেটা লোকসভা সমষ্টিত আপুনি ভোট দিব, আপুনি পদুম এৰি এবাৰ হাতীৰচুকীত ভোট দিব লাগিব, আপোনাৰ অনুভৱ কেনেকুৱা? ভোটটো দিলেহে অনুভৱটো গম পাম। 85তে হাতীক ভোট দিছিলো, তাকো তেতিয়া লিগেল আছিল ইলিগেল আছিল নাজানো। গতিকে তাৰ পিছত হাতীক ভোট দিয়া নাই। এইবাৰ আকৌ হাতীক ভোট দিম। কেনেকুৱা অনুভৱ হয় ভোট দিয়াৰ পিছত আপোনালোকক কম। এনেই জনগাঁথনিৰ ফালৰ পৰা মই 3 লাখ আশা কৰিছো। আজি অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীত ৰোড শ্ব' আছে। মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে সকলো অমিত শ্বাহ ডাঙৰীয়া ৰোড শ্ব'ত আহক, খালি কোলাত কেঁচুৱালৈ যাতে কোনো নাহে। মই আশা কৰো 5,000 আহে 10,000। সেইকাৰণে আজিতো লাখৰ ওপৰত মানুহ থাকিব, কিন্তু ৰাইজক মই এটা অনুৰোধ কৰিম যাতে কোলাত কেঁচুৱাক লৈ নাহে। কংগ্ৰেছত পাহনি আৰম্ভ হৈছে, তাৰ বিপৰীতে কিন্তু ভূপেন বৰাই শৰীৰ চৰ্চা কৰা আৰম্ভ হৈছে। চব এইবিলাক অদ্ভুত ধৰণৰ মানুহ। তেওঁলোক চন্দ্ৰতে আছে নে সূৰ্যত আছে তেওঁলোকে গম নাপায়। আমি ধৰা তলত আছো, আমাক ইলেকশ্যনৰ কাম কৰিব দিয়ক। মই নাজানো, ধুবুৰীত খবৰ লোৱা নাই। মই পৰহি দিনাখন ধুবুৰীত যাম। ধুবুৰীত AGPৰ প্ৰাৰ্থী আছে, ৰকিবুল হুছেইন আছে, আজমল চাহাব আছে, শুকুৰ আলী আছে, বহুত প্ৰাৰ্থী আছে। গলে গম পাম। কিছুমানেতো মোক চামুগুৰিত কৈ আছিলে ৰাইজে, কিন্তু এতিয়ালৈকে মই ধুবুৰীত যোৱা নাই। গোলকগঞ্জ, বিলাচীপাৰা, ধুবুৰী, গৌৰীপুৰ এইবোৰ সমষ্টিত AGPৰ ভাল। বিৰোধীৰ কোন উঠিছেনো কোন? বিভাজন হবৰ কাৰণে কেণ্ডিডেট বিলাকৰ নামেই দেখোন পাব্লিকে গম নাপায়। কংগ্ৰেছৰ পঞ্চমৃত কি বুলি ক'লে? ধুতি, লুঙি, কম্বল, আঁঠুৱা, এইকেইটা হ'ল কংগ্ৰেছৰ পঞ্চমৃত। আৰু এটা কথা যে অখিল গগৈ ফাল্টু বুলি কৈছে বদৰুদ্দিন আজমলে, আৰু কৈছে বিজেপি দালাল বুলি কৈছে। চব অখিল গগৈও মই লিটাৰেৰী ফাল্টু বুলি নকওঁ। ৰাজনৈতিক শব্দত অখিল গগৈও ফাল্টু, আজমলো ফাল্টু, ৰকিবুলো ফাল্টু, শুকুৰ আলীও ফাল্টু। ৰাজনৈতিকভাৱে, শাৰীৰিকভাৱে বা সভ্য দৃষ্টিদি নহয়, পলিটিকেল লেংগুৱেজত কোনোতো কাম নাই। চৰকাৰ দিল্লীতো নাই, দিছপুৰতো নাই, কিন্তু ব্যক্তিগতভাৱে সকলোৰে প্ৰতি মোৰ সন্মান আছে। মেজিক চলিব নেকি? আমাৰ লগতো 6 গগৈ আছে, গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, তপন গগৈ, গগৈয়ে গগৈ দেখোন আমাৰ লগত। এতিয়া 3 চলিব নে 6 চলিব মেচিনে ক'ব।